এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল 2024 বৰ্ষত যি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰাৰ দিন বহুতে অপেক্ষা কৰি আছে আৰু একেবাৰে সঠিক যিটো ডেট সেইটো লাভ কৰা নাই। আৰু তেনেস্থলতে এতিয়া অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰণোজ পেগু ডাঙৰীয়াই তেখেতে এটা মন্তব্য কৰিছে, সেইটো আপোনালোকে শুনি লওক। বহুতে ভাবি আছে যে ইলেকশ্যনৰ কাৰণে ৰিজাল্টটো ষ্টে হ'ব পাৰে নেকি, কিন্তু এনেকুৱা কোনো কাৰণ নাই, কাৰণ শিক্ষামন্ত্ৰীয়ে নিজৰ মুখেৰে এইখিনি কথা উল্লেখ কৰিছে। চাই লওক। আমি সকলোৱে এনইপি যিখিনি গাইডেন্স আছে সেই গাইডেন্সখিনি ফ'ল' কৰিছোঁ। আমাৰ কোৰ্চ কাৰিকুলাম আৰু কুৱেশ্যনৰ যিটো পেটাৰ্ণ আছে এইখিনি CBSE আৰু চেবাৰ মাজত এতিয়া আমি আগতে এটা পাৰ্থক্য আছিল, এতিয়া আমি পাৰ্থক্যটো নাইকিয়া কৰি দিছোঁ আৰু ফলাফল খুব সোনকালে হ'ব। মই ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰতে মুখ্যমন্ত্ৰী কৈছে 19-20 মানত ঠিক তেনেকুৱা তাৰিখতে ফলাফল ঘোষণা হ'ব। নিৰ্বাচনৰ লগত ফলাফলৰ কোনো সংযোগেই আপোনালোকে নকৰিব। নিৰ্বাচন ভাগে চলি আছে, ফলাফল ভাগে চলি থাকিব। কিন্তু মই আগতে কৈছিলোঁ বিহুৰ আগে পাছে, বিহুৰ পাছতে ফলাফলটো ওলাব। 19-20 সম্ভাৱনা আছে, এইটোৱেই সম্ভাৱনা আছে। গতিকে মই নিৰ্দিষ্ট তাৰিখ সময় মই একো ক'ব নোৱাৰোঁ, সেইটো এটা সেৱাই নিৰ্ধাৰণ কৰিব। হয়তো আমি কি কয় যিটো মানে MCQ আমি ইন্ট্ৰডিউচ কৰিলোঁ, OMR চিটত আমি পৰীক্ষা লৈছোঁ। গতিকে আৰু সেইবিলাকত মাৰ্কিঙত সেইটো CBSE পেটাৰ্ণৰ লগত একেই। গতিকে আগত যিটো পাৰ্থক্য আছিলে সেই পাৰ্থক্যটো এতিয়া নাথাকে। পদ্ধতিখিনি মূলতঃ গমেই পালে যে মেট্ৰিকৰ ৰিজাল্ট ইলেকশ্যনৰ লগত কোনো লিংক নাই, গতিকে এই ৰিজাল্ট অতি সোনকালে ঘোষণা কৰিব। গতিকে আপোনালোকে অপেক্ষা কৰক, 20 তাৰিখৰ দিনটোত হয়তো দিব পাৰে মেট্ৰিকৰ ৰিজাল্ট। গতিকে এইখিনি আছিল ভিডিঅ'টো, সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।